নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত হত্যাৰ ধাৰা সংযোজন সিআইডিৰ 18/2025 নম্বৰৰ গোচৰত সংযোজন কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ হত্যাৰ ধাৰা এইখন জুবিনৰ অসম আপুনি মই চাব খোজা খুনৰ অসম আজি নাই জাতি ধৰ্মৰ বিবাদ আজি নাই হিন্দু মুছলমানৰ ৰাজনীতি আজি সকলো ফালেই কেৱল জুবিনৰ হত্যাকাৰীৰ ন্যায় বিচাৰিছে জুবিনৰ গুণগান ৰাজনীতিৰ মেৰুকৰণত হেৰাই যোৱা অসমীয়া জাতি পুনৰ জি উঠিল জুবিনৰ বাবে মৰিজাজিত ভয়ংকৰ দুৰ্ঘটনাত পতিত তিয়কৰ ভগামুখ আৰক্ষীৰ বাহন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু উপ পৰিদৰ্শক মৰুমিনাত স্থানীয় ব্যক্তি পৱন গগৈ এজন কামাণ্ডো আৰু দুজন কনিষ্টবল গুৰুতৰভাৱে আহত হৈছে এবাৰ নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ পাকিস্তানী নাগৰিক সেনাৰ অত্যাচাৰ আৰু প্ৰতিবাদকাৰীৰ ৩৮টা দাবী পূৰণ নকৰাৰ বিৰুদ্ধে আন্দোলন হৈ পৰিছে তীব্ৰতৰ চৰকাৰ প্ৰশাসনলৈ অনুৰোধ যাতে কোনো পধ্যেই জুবিনৰ হত্যাকাৰী ৰেহাই নাপায় আইনৰ সুৰক্ষাৰে মুকলি হ'ব নোৱাৰে এওঁলোকৰ ভুলৰ বাবে আমি মৰমৰ জুবিন দাক হেৰুৱাইছো কঠোৰ শাস্তি প্ৰদান কৰক জুবিনৰ হত্যাকাৰী আমি সকলোৱে আশা কৰিছো অসমবাসীয়ে আশাৰে বাট চাই আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যাতে ঠিকেই থাকে হয় ভেকু বাওনা যাতে নহয় দুখীয়া উচিত শাস্তি পাওক আৰু মৰমৰ জুবিন দাই ন্যায় পাওক জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতৰ উচ্চায়ুক্তক দিলে ছিংগাপুৰ আৰক্ষীয়ে ডাঙৰ খবৰ আপোনালোকক জনাই আছো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই সম্ভৱতঃ তেওঁ পানীত ডুব যোৱাৰ আশাৰ ঘটনাক্ৰমৰো তথ্যবোৰ পোহৰলৈ আনিব ছিংগাপুৰ আৰক্ষীয়ে চৰকাৰেও এই আশা কৰিছে ছিংগাপুৰৰ দৈনিক কাকতখনৰ মতে এনজি কাই লিং এই বুলি কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ফাউল প্লে শব্দটোৰ কোনো বিধিগত সংজ্ঞা নাই কিন্তু এছপিএফৰ প্ৰাৰম্ভিক বক্তব্যৰ পৰা এইটো বুজিব পাৰি যে তেওঁলোকে গাৰ্গক হত্যা কৰা বা কোনো অপৰাধমূলক হিংসাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা নাই উল্লেখযোগ্য যে 19 ছেপ্টেম্বৰত আৰক্ষীয়ে সেইণ্ট জনছ দ্বীপৰ পৰা মুমূৰ্ষ অৱস্থাত জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ গৈছিল অচেতন অৱস্থাত তেওঁক পানীৰ পৰা উলিয়াই আনি ছিংগাপুৰৰ জেনেৰেল হাস্পাতাললৈ লৈ যোৱা হয় যদিও সেইদিনাই তেওঁৰ মৃত্যু হয় যিদিনা ইয়টখনত ডজনৰো অধিক লোকৰ সৈতে আছিল জুবিন গাৰ্গ 20 ছেপ্টেম্বৰত এক্সত পোষ্ট কৰা এটা ভিডিঅ' দেখা গৈছে যে তেওঁ লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ পানীত জঁপিয়াই পৰিছিল বিভিন্ন সংবাদ সংস্থাৰ বাতৰি অনুসৰি ছিংগাপুৰৰ এখন চিকিৎসালয়ৰ দ্বাৰা প্ৰদান কৰা গাৰ্গৰ মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ ডুব যোৱা বুলি উল্লেখ কৰা হৈছে ইফালে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বুধবাৰে দিল্লীৰ পৰা তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকণ মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ লোক মূল অভিযুক্ত শ্যামকণ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তন্নকৈ পৰীক্ষা কৰিলে সকলো জুলুঙাৰ মেকুৰি ওলাই পৰিব সিদ্ধাৰ্থ শৰ্মা প্ৰতিটো সময়তেই জুবিন গাৰ্গৰ লগত আছিল কিদৰে কেনেকৈ কাৰ অৱহেলাৰ বাবে মৃত্যুমুখত পৰিল হিয়াও তদন্ত কৰিলে স্পষ্ট হৈ পৰিব